হেল্ল' ক্লাছ 10 আজি ইয়াত আমি তোমালোকৰ লগত তোমালোকৰ সমাজ বিজ্ঞানৰ অসম ভূগোল পাঠৰ কেইটামান কুৱেশ্যন আনচাৰ্ছ আলোচনা কৰিম আৰু এই কুৱেশ্যন আনচাৰ্ছখিনি অতিৰিক্ত কুৱেশ্যন আনচাৰ্ছ পাঠটোৰ ভিতৰত থকা কুৱেশ্যন আনচাৰ্ছ যিখিনি প্ৰশ্ন মই 100% চিয়'ৰ এইখিনি তোমালোকে উত্তৰটো প্ৰত্যেকে দিব পাৰিবা কিন্তু যদি তোমালোকে জানিব খুজিছা এই কুৱেশ্যনছখিনি ক'ৰ তেতিয়াহ'লে ইয়াত দিয়া থকা অসম ভূগোলৰ ভাগ 1 ভিডিঅ'টো আগতে চোৱা ভিডিঅ'টো চাই উঠি ইয়াত থকা কুৱেশ্যন আনচাৰ্ছখিনি তোমালোকে কৰিব পাৰা নে নাই চোৱা যিখিনি কুৱেশ্যন দিছোঁ 100% চিয়'ৰ ইয়াৰে এটা নহয় এটা পৰীক্ষাত প্ৰশ্ন পাবাই আৰু যদি ভাগ 1টো চাই লোৱা তেতিয়াহ'লে এই গোটেইকেইটা কুৱেশ্যনৰ উত্তৰ তোমালোকে ইয়াত নিজে কৰিব পাৰিবা তো কুৱেশ্যন কেইটা হ'ল কি তোমালোকৰ কিতাপৰ 4.1ৰ জনসংখ্যা আৰু বসতি যিটো অংশ প্ৰথম ভাগ তাৰ বৰ্ণনা বুজাই পেলা ভাগ 1ত দিয়া আছে আৰু সেই 1 নম্বৰ ভাগটোৰ পৰাই কি কুৱেশ্যন হ'ব পাৰে ইয়াত আমি আলোচনা কৰিম তো প্ৰথম কুৱেশ্যনটো হ'ব কি অসমৰ চাৰিসীমা তোমালোকৰ কিতাপত অসমৰ চাৰিসীমা ধুনীয়াকৈ দিয়া আছে আৰু অসমৰ যিটো চাৰিসীমা সেয়া ভাগ 1ত বৰ্ণনা কৰি বুজাই পেলা দিয়া হৈছে ভাগ 1ৰ পইণ্ট নম্বৰ 2 মই ভাগ 1টো বুজাওঁতে মানে মই বুজালে পইণ্ট দি বুজাওঁ তো পইণ্ট নম্বৰ 2ত অসমৰ চাৰিসীমাৰ উত্তৰটো তোমালোকক দিয়া আছে কুৱেশ্যন নম্বৰ 2 সুধিছে যে অসমৰ সীমাত থকা বিদেশী ৰাষ্ট্ৰ কেইখন আৰু কি ইয়াৰো উত্তৰটো তোমালোকে ভাগ 1ৰ বৰ্ণনাত পাই যাবা বৰ্ণনাত পইণ্ট নম্বৰ 2ত সুন্দৰকৈ লিখা আছে আমাৰ অসমৰ সীমাত থকা বিদেশী ৰাষ্ট্ৰ দুখন কি কেইখন সুধিছিলে এনচাৰ হয় দুখন আৰু ৰাষ্ট্ৰ দুখন হ'ল ভূটান আৰু বাংলাদেশ কুৱেশ্যন নম্বৰ 3 দিছে কি কোনখন ৰাজ্য অসমৰ উত্তৰ পূব অংশ আগুৰি আছে কোনখন ৰাজ্য আমাৰ অসমৰ উত্তৰ পূব অংশটো আগুৰি আছে তো ইয়াৰ এনচাৰটো হৈছে অৰুণাচল সেয়াও তোমালোকে বৰ্ণনাত পাই যাবা কুৱেশ্যন নম্বৰ 4ত দিছে অসমক উত্তৰ পূবৰ প্ৰৱেশ দুৱাৰ বোলা হয় কিয় এইটো উত্তৰ ভাগ 1 বৰ্ণনা ভাগ 1ত তাৰমানে অসম ভূগোল ভাগ 1 অংশটোত তোমালোকৰ পইণ্ট নম্বৰ 3 হয় পইণ্ট নম্বৰ 3 দিয়া আছে অসমক উত্তৰ পূবৰ প্ৰৱেশ দুৱাৰ বুলি কিয় কোৱা হয় যদি ইয়ালৈকে তোমালোকে বুজি পোৱা নাই ভাগ 1 কি বৰ্ণনা কৈ আছোঁ তোমালোকৰ স্ক্ৰীনত যিটো ছবি আহিছে দেখিছা সেই ভিডিঅ'টো তোমালোকে চোৱা তেতিয়া বুজি পাবা যে প্ৰশ্নবোৰ কেনেকৈ হৈছে ইয়াৰ উত্তৰবোৰ ক'ত আছে কুৱেশ্যন নম্বৰ 5ত দিছে তোমালোকৰ অসমৰ পশ্চিম বংগ সংযোগী ভূখণ্ড কি নামেৰে জনা যায় ইয়াৰ এনচাৰ তোমালোকৰ সেই একে ভাগ 1ত মই দি থৈছোঁ চাব পাৰা কিতাপতো আছে ইয়াক চিকেন নেক বুলি কয় 6 নম্বৰ কুৱেশ্যন অসম কোন গোলাৰ্ধত অৱস্থিত এইটো তোমালোকে পইণ্ট নম্বৰ 4ত পাবা অসমৰ ভৌগোলিক অৱস্থান এইটো তোমালোকে ভাগ 1ৰ বৰ্ণনাত পইণ্ট নম্বৰ 4ত দিয়া আছে কুৱেশ্যন নম্বৰ 7 ভাৰতবৰ্ষৰ কিমান শতাংশ মাটি অসমে আগুৰি আছে ইয়াৰ এনচাৰটো হৈছে 2.4% ইয়াৰ এনচাৰ হৈছে 2.4% আৰু এইটো ভাগ 1ত পইণ্ট নম্বৰ 5ত পাবা কুৱেশ্যন নম্বৰ 8 2011 চন অসমত জনসংখ্যা কিমান শতাংশ পইণ্ট নম্বৰ 6ত ইয়াৰ উত্তৰটো দিয়া আছে 2001 চন আৰু 2011 চন অসমৰ মহিলাৰ সংখ্যা কিমান আছিল এয়া পইণ্ট নম্বৰ 6ত দিয়া আছে এনচাৰটো অসমৰ শিক্ষিতৰ হাৰ 2001 আৰু 2011 চনত কিমান আছিল ইয়াৰ এনচাৰটো তোমালোকে পইণ্ট নম্বৰ 6ত পাই যাবা অসমৰ শিক্ষিতৰ হাৰ 2001 চনৰ পৰা 2011 চনলৈ কিমান বৃদ্ধি পালে ইয়াৰ এনচাৰটো তোমালোকে একেধৰণেই পইণ্ট নম্বৰ 6ত পাই যাবা অসমৰ শিক্ষিতৰ হাৰ 2001 চনৰ পৰা 2011 চনলৈকে কিমান বৃদ্ধি পাইছে একেধৰণে 6ত পাই যাবা 2011 চনৰ লোকপিয়লৰ গাঁও আৰু চহৰৰ অনুপাত পইণ্ট নম্বৰ 6ত ইয়াৰ উত্তৰটো আছে অসমত নগৰ শ্ৰেণী কেইটা আৰু কি পইণ্ট নম্বৰ 7ত ইয়াৰ এনচাৰটো দিয়া আছে অসমৰ প্ৰথম আৰু দ্বিতীয় নগৰ কেইখন পইণ্ট নম্বৰ 7ত ইয়াৰ এনচাৰ দিয়া আছে দ্বিতীয় শ্ৰেণীৰ প্ৰথম নগৰ
কোনখন মানে নগৰ আমি দুটা শ্ৰেণীত পাওঁ দেই প্ৰথম আৰু দ্বিতীয় তো তাৰে যিটো দ্বিতীয় শ্ৰেণীৰ নগৰ হয় তাৰে ফাৰ্ষ্ট 1 নম্বৰ থকা নগৰ কোনখন সুধিছে ফাৰ্ষ্ট নগৰ কোনখন সুধিছে এইটো পইণ্ট নম্বৰ 7ত তোমালোকে এনসাৰটো পাই যাবা তাৰপিছত সুধিছে অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন অসমৰ আটাইতকৈ জনবহুল নগৰ পইণ্ট নম্বৰ 7ত এনসাৰটো পাবা 2001 চনৰ লোকপিয়লৰ গাঁও আৰু চহৰৰ অনুপাত কিমান আছিল পইণ্ট নম্বৰ 7ত পাবা অসমৰ উত্তৰফালে থকা বিদেশী ৰাষ্ট্ৰ কোনখন পইণ্ট নম্বৰ 2ত পাবা 2001 আৰু 2011 চনৰ অনুসৰি অসমৰ লিংগৰ অনুপাত কিমান পইণ্ট নম্বৰ 6ত তোমালোকে এইটো এনসাৰ পাই যাবা আৰু এইখিনি হৈ গ'ল তোমাৰ জনবসতি জনসংখ্যা আৰু বসতি অংকটোত হ'ব পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি তাৰ পৰা হ'ব পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি হয় আৰু বহুত কুৱেশ্যন হয় এইখিনি অলমষ্ট 1 নম্বৰী কুৱেশ্যনে আলোচনা কৰা হৈছে 1 মাৰ্কছৰ 2 মাৰ্কছৰো হ'ব পাৰে দীঘলীয়া কুৱেশ্যন আনসাৰ সেইখিনি নেক্সট ভিডিঅ' তোমালোকে পাবা সদ্যহতে আকৌ কৈছোঁ ভাগ 1টো প্ৰথমতে তোমালোকে চাই লোৱা ভাগ 1 চাই উঠি পলা এই কুৱেশ্যন আনসাৰছখিনি নিজে এনসাৰ কৰিবলৈ চেষ্টা কৰা কিমান কেইটা পাৰা নিজে চোৱা জুখি